আঁচনি বিকল, ধনৰ লুণ্ঠন। ৰাজ্যৰ ধনসিঞ্চন বিভাগৰ ক্ষমা কৰি জলসিঞ্চন বিভাগৰ জালিয়াতিৰ কাহিনী। প্ৰায় ২৪০০ কোটি টকা মুকলি কৰি দিয়াৰ পিছতো অসমত শতকৰা ৯০খন আসনেই চ'লাৰে হওক ইলেক্ট্ৰিচিটি হওক গোটেই অসমতে বিকল। আচৰিত কথাটো হ'ল তথ্য জনা অধিকাৰ আইনৰ আধাৰত এই যে যি তথ্য সংগ্ৰহ কৰিছিলোঁ ইয়াত একদম স্পষ্টকৈ লিখা আছিলে যে ২০২৪ বৰ্ষৰ ডিচেম্বৰলৈকে যিবোৰ আঁচনি ঠিকাদাৰৰ অধীনত থাকিব তেওঁলোকে ২০২৪ ৩১ ডিচেম্বৰলৈকে মেৰামতিৰ দায়িত্বত থাকিব। অৰ্থাৎ আজি বেলেগ সমষ্টিৰ কথা নকওঁ দিয়ক, জলসিঞ্চন মন্ত্ৰী অশোক সিংহলৰ গৃহ সমষ্টি ঢেকীয়াজুলিৰ পৰাই আৰম্ভ কৰে। RTIত ফাদিল জলসিঞ্চন মন্ত্ৰীৰ সমষ্টিৰ দুৰ্নীতি। ঢেকীয়াজুলিত কাম নকৰাকৈয়ে ঠিকাদাৰে মোকলাই নিলে ধন। ৯০% বিকল আঁচনিৰ নামত ধন মোকলাই দিয়াৰ আঁৰত কোন? এই ক্ষেত্ৰত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে RTI কৰ্মী দিলীপ নাথে। ২০২৪ত মুকলি কৰি দিয়াৰ পিছত মই ২০২৫ জানুৱাৰীত তথ্য বিচাৰিলোঁ। এই কথাটোহে আচল কথাটো হ'ল যে ২০২৫ জানুৱাৰীলৈকে শতকৰা ৯০খন আসনে জিলাত বিকল হৈ আছে। উদাহৰণ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টিত ১০০খন আঁচনিৰ ভিতৰত ৯০খন আঁচনি বিকল। যদি বিকলে হয় তেতিয়াহ'লে ঠিকাদাৰসকলক অভিযন্তাসকলে মুখ্য অভিযন্তাই কিয় ধন মুকলি কৰি দিলে ই কোটিটকীয়া প্ৰশ্ন হৈছে। দিলীপ নাথে RTIৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি ২০২৪ বৰ্ষৰ ৩১ ডিচেম্বৰলৈকে আঁচনিৰ মেৰামতিৰ আছিল সময়সীমা। মেৰামতিৰ নামত সকলো ধন মোকলাই দিয়া হ'ল ঠিকাদাৰক। ২০২৫ জানুৱাৰীত RTIৰ তথ্যমতে ৯০% আঁচনিয়ে বিকল। অৰ্থাৎ বিকল আঁচনিৰ নামত মোকলাই দিয়া হ'ল নেকি ধন? চ'লাৰ আৰু ইলেক্ট্ৰিচিটিৰ যি দুখন আঁচনি আছিল তাত একদম স্পষ্টকৈ উল্লেখ কৰিছে, এইটো এষ্টিমেট মোৰ তাত আছে যে প্ৰত্যেকখন আঁচনিৰ লগত এটা পাম্প হাউচ হ'ব। অৰ্থাৎ দৰ্জা খিৰিকী ভেণ্টিলেটৰ দি এটা পাম্প হাউচ বনাই দিব লাগিব। মই প্ৰত্যাহ্বান জনাই কৈছোঁ যে এই বিভাগৰ অভিযন্তাসকলক অসমত কোনো এখন জিলাত এটাও পাম্প হাউচ নাই। গতিকে মন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ যে আপোনাৰ বিভাগত পাম্প হাউচ নোহোৱাকৈ প্ৰত্যেকখন জিলাত প্ৰত্যেকখন আঁচনি নামত লাখ লাখ টকা কোনে হজম কৰিলে এইটো তদন্ত হ'ব লাগে। এতিয়া জবাবদিহি কোন হ'ব? বিভাগীয় মন্ত্ৰী অশোক সিংহাল নে বিভাগৰ অভিযন্তা? কৃষকৰ স্বাৰ্থত বিভিন্ন মহলে এতিয়া এই ক্ষেত্ৰত হস্তক্ষেপ বিচাৰিছে মুখ্যমন্ত্ৰীৰ। ঢেকীয়াজুলিৰ পৰা ভাস্কৰ ডেকাৰ ৰিপৰ্ট, DY365।